দেৱজিতৰ সংগ্ৰামৰ কাহিনী আজি অসমৰ প্ৰত্যেকজন মানুহে গম পাইছে। অভাৱত পৰি দেৱজিতে কাৰো ওচৰত ভিক্ষা বিচৰা নাই। কচু ঢেকীয়া বিক্ৰী কৰি সংগ্ৰাম কৰি নিজৰ ঘৰ চলোৱাৰ লগতে নিজৰ পঢ়া শুনাবোৰো আগবঢ়াই লৈ গৈছে, স্কুললৈও গৈ আছে। এই দেৱজিতৰ নিচিনা অগণন ল'ৰা ছোৱালী আছে যি কম বয়সতে মাক দেউতাকক সহায় কৰে, কম বয়সতে বজাৰলৈ ওলাই যায়, কম বয়সতে কোনোবাই পথাৰত গৈ ইটো সিটো কাম কৰি দিয়ে। কিন্তু চিন্তনীয় বিষয়টো হ'ল মোৰ বাবে এইটো, দেৱজিতৰ নিচিনা এটা পৰিয়ালে আজিৰ সময়তো এটা ভগা ঘৰত থাকিব লগা হৈছে। আজিৰ সময়তো সেই ঘৰটো কোনোবা সংগঠনৰ নেতাই আহি বনাম বুলি প্ৰতিশ্ৰুতি দিব লগা হৈছে। এই গৃহহীন মানুহবোৰক ঘৰ দিয়াৰ দায়িত্ব কাৰ? গৃহহীন মানুহবোৰক প্ৰথমতে ঘৰ দিয়াৰ দায়িত্ব চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা আঁচনিখনৰ নহয়নে? তেতিয়াহ'লে লাজ কোনে পাব লাগে? আজি দেৱজিতৰ এই ভগা ঘৰটোৰ বাবে প্ৰথমতে লাজ কোনে পাব লাগে? সেই গাঁওখনৰ বা সেই অঞ্চলৰ গাঁওবুঢ়াজনে, সেই অঞ্চলৰ ৱাৰ্ড মেম্বাৰজনে, সেই অঞ্চলৰ পঞ্চায়তৰ সভাপতিজনে, সেই অঞ্চলৰ MLA জনে নহয়নে? চৰকাৰে ঠিকেই সা সুবিধাবোৰ দিয়ে, গৃহহীন মানুহক ঘৰ বনাই দিয়ে, অভাৱ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহক অৰুণোদয় আঁচনি দিয়ে, স্বচ্ছ অভিযান মিছনৰ জৰিয়তে লেট্ৰিন বনাই দিয়ে। ৰাস্তা পদূলিৰ কথা বাদ দিলোঁ, কিন্তু ঘৰটো, চৰকাৰী ঘৰটো প্ৰথমতে সেই অঞ্চলৰ সকলোতকৈ দুখীয়া মানুহজনে পাব নালাগেনে? ইয়াক তদাৰক কৰাৰ দায়িত্ব কাৰ? MLA জনৰ, পঞ্চায়তৰ সভাপতিজনৰ, ৱাৰ্ড মেম্বাৰজনৰ বা গাঁওখনৰ গাঁওবুঢ়াজনৰ নহয়নে? তেতিয়াহ'লে ক'ত শুই আছে এই সকল লোক? আজিৰ সময়তো গছৰ তলত থকা মানুহবোৰে কিয় ঘৰ পোৱা নাই? সেই লিষ্টখন বনোৱাৰ সময়ত কিয় স্বচ্ছ আৰু নিকাভাৱে বনোৱা নহয়? ভোট বিচাৰি কেৱল আহিলে নহ'ব, নিজৰ অঞ্চলটোৰ বুজ ল'ব লাগিব। মেম্বাৰজনে, পঞ্চায়তৰ সভাপতিজনে কেৱল অফিচত বহি থাকিলে নহ'ব, গাঁৱে গাঁৱে আহি চাব লাগিব আচলতে কোনে পাবলগীয়া ঘৰখন। অৰুণোদয় আঁচনি দেৱজিতৰ মাকে পাব নালাগেনে? কিন্তু কিয় পোৱা নাই? ছ'চিয়েল মিডিয়াত কাম কৰা সকলোকে অনুৰোধ কৰিছোঁ, চৰকাৰক প্ৰশ্ন সোধক। কেৱল এটা ঘৰ বনাই দিলে এজন মানুহ উদ্ধাৰ হ'ব। সকলোৱে প্ৰশ্ন সোধা আৰম্ভ কৰিলে অগণন দেৱজিতৰ নিচিনা মানুহে ঘৰ পাব, লেট্ৰিন পাব, অৰুণোদয় আঁচনি পাব। নেতা মন্ত্ৰীসকলে প্লিজ তলৰ লেভেলত কি হৈ আছে, নিজৰ সমষ্টিটোত কি হৈ আছে এবাৰ চাওক। সময় গগৈয়ে প্ৰত্যেকটো সমষ্টিতে এটা এটা ঘৰ বিচাৰি পায়, য'ত মানুহ ৰাতি থাকিবলৈ ঘৰ নাই, কিন্তু নেতা মন্ত্ৰী আৰু সেই পঞ্চায়তৰ সভাপতিজনে বিচাৰি নাপায় সেই দৰিদ্ৰজনক। কিয়? মই প্ৰশ্ন সুধিছোঁ, কোনোবাই যদি সাহস আছে উত্তৰ দিয়ক।